ওম শান্তি। আজি আমি ৰাজযোগ মেডিটেশ্যনৰ অভ্যাস কৰিম। প্ৰথমে আমি জানো আহক ৰাজযোগ মেডিটেশ্যন কাক কয়, ইয়াৰ সংজ্ঞা কি। পৰমাত্মাৰ পবিত্ৰ স্মৰণ, মধুৰ স্মৃতি, আনন্দময় আৰু প্ৰেমৰ চেতনাত আনন্দ বিভোৰ হোৱা মনৰ অৱস্থাটোৱেই হৈছে ৰাজযোগ মেডিটেশ্যন। বৰ্তমান সময়ছোৱাত উদ্বেগ, উৎকণ্ঠা, ভয়, চিন্তা, দুখ, হতাশাৰে ভৰা মানুহৰ মানসিক অৱস্থাবোৰত পৰমাত্মা প্ৰদত্ত ৰাজযোগ মেডিটেশ্যনে মৃত সঞ্জীৱনীৰ কাম কৰি মানুহৰ মনবোৰ শান্ত, পবিত্ৰ আৰু আনন্দিত কৰি তোলে। মানুহৰ মাজৰ সম্পৰ্ক উন্নত কৰে, চিন্তা ভাৱনাৰ পৰা মনক মুক্ত কৰি সংকল্প শক্তি অটুট ৰাখে আৰু শুভ ভাৱনাৰ পবিত্ৰ মনোভাৱেৰে বাতাৱৰণ শুদ্ধ কৰি তোলে। ৰাজযোগ মেডিটেশ্যনত মানুহৰ মনৰ গভীৰ কোণত পৰমাত্মালৈ লুকাই থকা গভীৰ প্ৰেম জাগি উঠে। সাধাৰণতে মানুহৰ মনত হাজাৰটা সংকল্প তৰংগই উঠা নমা কৰি থাকে। এই মেডিটেশ্যনত দেহ আৰু দেহ সম্পৰ্কীয় সকলো পাৰ্থিৱ সংকল্প মনৰ পৰা নাইকিয়া কৰি নিজৰ শান্তিপূৰ্ণ স্থিতিক পৰমধামত থকা শান্তিৰ সাগৰ পৰমাত্মাৰ লগত জোৰা হয়। এই মেডিটেশ্যনে এজনৰ চেতনাৰ গতি শৰীৰ আৰু স্থূল পৃথিৱীখনৰ পৰা আত্মা আৰু আত্মাৰ জগতখনলৈ লৈ যায়। সেইবাবে এই মেডিটেশ্যন আত্মাৰ দৃশ্যমান অস্তিত্ব আৰু অদৃশ্য ৰহস্যৰ মাজৰ এক যোগসূত্ৰ। মেডিটেশ্যনে পাৰ্থিৱ চেতনাৰ পৰা আধ্যাত্মিক চেতনালৈ, স্থূল অনুভূতিৰ পৰা সূক্ষ্ম অনুভূতিলৈ, নাকাৰাত্মক সংকল্পৰ অন্ধকাৰ গলিৰ পৰা পৰমাত্মাৰ সত্য শুদ্ধ সাকাৰাত্মক সংকল্পৰ পবিত্ৰ উজ্জ্বল ভাৱনাৰে ভৰা জগতখনলৈ লৈ যায়। সেইবাবে ৰাজযোগ মেডিটেশ্যন হৈছে পৰমাত্মা মিলনৰ অৰ্থে আত্মাই কৰা এক মধুৰ আত্মিক যাত্ৰা, যি মানুহৰ মন আৰু প্ৰেম ভগৱত প্ৰেমলৈ বোৱাই লৈ গৈ আত্মা পৰমাত্মাৰ মধুৰ মিলন কৰাই আত্মাৰ দিব্য উৎপত্তি, দিব্য ভাগ্য, দিব্য আৰু শান্ত স্বৰূপৰ বিষয়ে জাগ্ৰত কৰি পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত হোৱা শক্তিৰ দ্বাৰা আত্মাক অধিক শক্তিশালী কৰি তোলে। সেয়েহে গীতাৰ মূল মন্ত্ৰ মন্মনা ভৱৰ আৰ্হিত ক'ব পাৰি যে পৰমাত্মা অভিমানৰ উচ্চতম চেতনাই হৈছে ৰাজযোগ মেডিটেশ্যন। আত্মাই শৰীৰত অৱস্থান কৰে দুই ভুকুটিৰ মধ্যবিন্দুত, য'ত সাধাৰণতে মন্দিৰবোৰত তিলক লগাই ইয়াকে বাঞ্ছা কৰি যাতে আত্মা শান্ত স্থিতিত থাকে। ৰাজযোগ মেডিটেশ্যনত আত্মা মন বুদ্ধিৰ দ্বাৰা শৰীৰৰ পৰা বাহিৰ ওলাই আহি আত্মা পৰমাত্মাৰ নিবাস স্থান পৰমধামৰ উদ্দেশ্যে এক আত্মিক যাত্ৰা আৰম্ভ কৰে। আহক আমি সকলোৱে এই মধুৰ যাত্ৰাটো এবাৰ অভ্যাস কৰোঁ। ওম শান্তি। দুই ভুকুটিৰ মধ্যবিন্দুত অৱস্থান কৰা মই এক জ্যোতিবিন্দু আত্মা। মই অজৰ, অমৰ, অবিনাশী। মোৰ মৃত্যু নাই। বিনাশী শৰীৰটোৰ পৰা মই সম্পূৰ্ণ পৃথক। মই এতিয়া পৰমধামত থকা মোৰ অতিকৈ আপোন, মোৰ অতি মৰমৰ পৰমপিতা পৰমাত্মাৰ ওচৰলৈ এক আত্মিক যাত্ৰা আৰম্ভ কৰিম। মই আত্মাই মন আৰু বুদ্ধিৰ দ্বাৰা শৰীৰটোৰ পৰা বাহিৰলৈ ওলাই আহি এক আত্মিক যাত্ৰাৰ বাবে সাজু হৈছোঁ। লাহে লাহে মই আত্মা আকাশ মাৰ্গত উৰিবলৈ আৰম্ভ কৰিছোঁ। আকাশ তত্ত্বত মই উৰি উৰি গৈ আছোঁ। আকাশ তত্ত্ব পাৰ হৈ মই মহাকাশত সোমাইছোঁ। ইয়াত জোন, বেলি, তৰা, নক্ষত্ৰ সকলোবোৰ পাৰ হৈ মই মহাকাশৰ শেষ প্ৰান্তত উপনীত হৈছোঁহি।
ইয়াৰ পৰাই আৰম্ভ হৈছে ব্ৰহ্ম মহাতত্ত্ব। মই লাহে লাহে ব্ৰহ্মতত্ত্বত প্ৰৱেশ কৰিছোঁ। ইয়াত জোন, বেলি, তৰা, নক্ষত্ৰ একো নাই, কিন্তু নিজ পোহৰত জিলিকি আছে এই সীমাহীন মহাশূন্য। মই ব্ৰহ্মতত্ত্বৰ মহাশূন্যৰ মাজেৰে পুনৰ উৰিবলৈ আৰম্ভ কৰিছোঁ। গৈ গৈ মই এই মহাশূন্যত দেখিবলৈ পাইছোঁ সূক্ষ্মবতন, য'ত দেখিছোঁ ব্ৰহ্মা, বিষ্ণু আৰু শংকৰ পৰি। মই আত্মা গৈ শুকুলাবৰণৰ ব্ৰহ্মাপুৰীত প্ৰৱেশ কৰিছোঁ। ইয়াত মই মোৰ জ্যোতিবিন্দু ৰূপটো সলনি কৰি পোহৰৰ সূক্ষ্ম শৰীৰ ধাৰণ কৰিছোঁ আৰু পোহৰৰ সূক্ষ্ম শৰীৰ ধাৰণকাৰী ব্ৰহ্মাৰ পৰা দৃষ্টি লৈছোঁ। ব্ৰহ্মাৰ পৰা দৃষ্টি লৈ মই ব্ৰহ্মাপুৰীৰ পৰা ওলাই আহিছোঁ আৰু পুনৰ মোৰ জ্যোতিবিন্দু ৰূপলৈ নিজকে সলনি কৰিছোঁ। মোৰ জ্যোতিবিন্দু ৰূপত মই পুনৰ ব্ৰহ্ম মহাতত্ত্বত উৰিবলৈ আৰম্ভ কৰিছোঁ। মই আত্মা উৰি উৰি গৈ আছোঁ। কিমান সময় অতীত হ'ল নাজানো, কিমান দূৰ অতিক্ৰম কৰিলোঁ তাকো নাজানো। মই আত্মা কেৱল গতি কৰি গৈ আছোঁ মোৰ লক্ষ্যস্থান পৰম ধামলৈ। মোৰ এই আত্মিক যাত্ৰাৰ যেন কোনো অন্ত নাই। এইদৰে সময় আৰু স্থানৰ কোনো হিচাপ নোহোৱাকৈ অনন্ত সময় আৰু সীমাহীন দূৰত্ব অতিক্ৰম কৰাৰ পাছত শেষত মোৰ মনৰ পৰ্দাত জিকমিকাই জিলিকি উঠি মোৰ এই আত্মিক যাত্ৰাৰ গন্তব্যস্থান আত্মা পৰমাত্মাৰ নিবাস স্থান সোণোৱালী ৰঙা আভাৰে উজ্বলি থকা পৰমধাম। মই আত্মা লাহে লাহে পৰমধামত প্ৰৱেশ কৰিলোঁ। ইমান শান্তি, ইমান নিস্তব্ধতা, ইমান নীৰৱতা। চাৰিওফালে কেৱল পোহৰেই পোহৰ, প্ৰকাশেই প্ৰকাশ। অনুভৱ হ'ল হেঙুলীয়া ৰঙেৰে উদ্ভাসিত এখন অতিকৈ শক্তিশালী পৃথিৱীত মই সোমাই পৰিছোঁ। পৰমধামৰ অতীৱ সুন্দৰ অলৌকিক সৌন্দৰ্যত মোহাচ্ছন্ন হৈ পৰা অৱস্থাতে চকুত পৰিল মোৰ নিচিনা অগণন জ্যোতিবিন্দু আত্মা। লাহে লাহে মই আত্মাবিলাকৰ মাজত সোমাই পৰিলোঁ। তেনেতে দূৰত দেখিলোঁ অন্য এক জ্যোতিবিন্দু আত্মা, যি অন্য আত্মাতকৈ কিছু নিলগত আছে। এই আত্মা অন্য আত্মাতকৈ অধিক উজ্জ্বল। গম পালোঁ সেয়াই মোৰ অতি স্নেহৰ পৰম আৰাধ্য পৰম পিতা পৰমাত্মা। মোৰ দীঘলীয়া আত্মিক যাত্ৰাত ভাগৰি পৰা মই আত্মা পিতাৰ নিচেই কাষত গৈ বহি পৰিলোঁ। ইমান শান্তি, ইমান সুখ, ইমান আনন্দ মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ। পিতাৰ আগত মই নিসংকোচে মোৰ সুখ দুখৰ সকলো কথা গৈছোঁ আৰু পিতাই অতি মনোযোগেৰে মোৰ কথাবোৰ শুনিছে, এনে মোৰ অনুভৱ হৈছে। পিতাৰ ৰূপত মই মুগ্ধ হৈ পৰিছোঁ। পিতাৰ পৰা অহা ৰং বিৰঙৰ কিৰণ ওলাই সমস্ত ব্ৰহ্মাণ্ডত বিয়পি পৰিছে। কিমান গভীৰ অলৌকিক এই দৃশ্য। লাহে লাহে মই
পিতাৰ পৰা ওলোৱা বিভিন্ন কিৰণ ৰাশি এটা এটাকৈ অনুভৱ কৰিব ধৰিছোঁ। প্ৰথমে মই পিতাৰ পৰা অহা শান্তিৰ মধুৰ কিৰণজাক অনুভৱ কৰিছোঁ। শান্তিৰ কিৰণখিনি মোৰ মনৰ ভিতৰলৈ সোমাই গৈ মোক সম্পূৰ্ণ শান্ত কৰি তুলিছে। মোৰ এনে লাগিছে মই যেন এখন শান্তিৰ সাগৰত ডুবি গৈ আছোঁ। এক নিৰবিচ্ছিন্ন শান্তি অনুভৱ কৰিছোঁ। শান্তিৰ কিৰণখিনিয়ে মোক মোৰ মূল শান্ত স্বৰূপ স্থিতিলৈ লৈ গৈছে। মই মোৰ মূল স্বৰূপটো অনুভৱ কৰিব পাৰিছোঁ। মই এক শান্ত স্বৰূপ আত্মা। পিতাৰ পৰা অহা প্ৰেমৰ কিৰণে মোক পিতাৰ প্ৰেমত ব্যাকুল কৰি তুলিছে। পিতাৰ প্ৰেমৰ নিচাই মোক নিচামগ্ন কৰি পেলাইছে। মনত এক দুৰ্বাৰ প্ৰেম জাগি উঠিছে। এনে প্ৰেম কালৈকো কেতিয়াও উপজা নাছিল। মোৰ প্ৰেমৰ প্ৰতি পিতাই দিয়া সঁহাৰিয়ে মোক মুগ্ধ কৰি তুলিছে। পিতাৰ প্ৰেমে এতিয়া মোক সকলো আত্মালৈ মোৰ মনৰ ভিতৰত লুকাই থকা প্ৰেমৰ অনুভূতিক জগাই তুলিছে। অনুভৱ কৰিব পাৰিছোঁ মই এক প্ৰেম স্বৰূপ আত্মা। পিতাৰ পৰা অহা পবিত্ৰতাৰ কিৰণে মই আত্মাক যেন ধুই নিকা কৰি পেলাইছে। এক স্বচ্ছ পবিত্ৰ অনুভৱেৰে মোৰ মন ভৰি উঠিছে। এতিয়া মোৰ মনত কালৈকো হিংসা খিয়াল নাই, খং ৰাগ নাই, ঘৃণা অপমান নাই। আছে মাত্ৰ সকলোলৈকে শুভ ভাৱনা আৰু শুভকামনা। মই এক পবিত্ৰ স্বৰূপ আত্মা। পিতাৰ পৰা অহা আনন্দৰ কিৰণে অতীন্দ্ৰিয় সুখ আনন্দৰ দোলনাত মোক দোলাব লাগিছে। মুক্তিৰ আনন্দত মই আত্মহাৰা হৈ উঠিছোঁ। মোৰ মনত এতিয়া দুখ বেজাৰৰ কোনো চিন মকাম নাই। আনন্দৰ কিৰণে মোক চৌদিশে ঘেৰি ধৰিছে। মই এক স্বৰ্গীয় আনন্দ অনুভৱ কৰিব পাৰিছোঁ। আনন্দত মোৰ মন নাচি উঠিছে। মই এক আনন্দ স্বৰূপ আত্মা। মই এক সদা সন্তুষ্ট আত্মা। পিতাৰ পৰা অহা শক্তিৰ কিৰণে মোক অতি শক্তিশালী কৰি তুলিছে। এই শক্তিয়ে মোক মায়াজিত আৰু ইন্দ্ৰিয়জিত কৰি তুলিছে। মোৰ মনত এতিয়া কোনো ভয় নাই, কোনো উদ্বেগ উৎকণ্ঠা নাই। মই এক শক্তিশালী আত্মা। মই এক নিৰ্ভয় আত্মা। মই এক বিঘ্ন বিনাশক আত্মা। মই এক বিজয়ী আত্মা। পিতাৰ পৰা সকলো শক্তি আহৰণ কৰি মই পুনৰ আহিবৰ বাবে সাজু হৈ পিতাৰ পৰা বিদায় মাগিছোঁ। পিতা, আপোনাৰ পৰা প্ৰাপ্ত হোৱা শক্তিৰে মোৰ মন বুদ্ধি শক্তিশালী কৰি মই এতিয়া মোৰ কৰ্মক্ষেত্ৰলৈ ঘূৰি যাম। আৰু তাত গৈ মোৰ সকলো কৰ্মতে এই শক্তি প্ৰয়োগ কৰি মই সকলো কাৰ্যতে জয়যুক্ত হ'ম। মই এক বিজয় ৰতন আত্মা হ'ম। লাহে লাহে মই পৰম ধামৰ পৰা উভতিব ধৰিছোঁ। ব্ৰহ্ম মহাতত্ত্ব পাৰ হৈ মহাকাশ তত্ত্ব পাইছোঁহি। ইয়াত থকা জোন বেলি তৰা নক্ষত্ৰ পাৰ হৈ মই আত্মা আকাশ তত্ত্বত প্ৰৱেশ কৰিছোঁ আৰু
লাহে লাহে আকাশ তত্ত্বও পাৰ কৰি মোৰ কৰ্মক্ষেত্ৰ পৃথিৱী পাইছোঁহি। পৃথিৱীত আহি দেখিছোঁ মোৰ পঞ্চভূতৰ শৰীৰটো মই এৰি থৈ যোৱাৰ দৰে নিষ্প্ৰাণ নিস্তেজ হৈ পৰি আছে। মই আত্মা মোৰ দুই ভুকুটিৰ মধ্যবিন্দুৱেদি শৰীৰত প্ৰৱেশ কৰি নিষ্প্ৰাণ হৈ থকা শৰীৰটোক পুনৰ সঞ্জীৱিত কৰি তুলিছোঁ। পিতাৰ পৰা প্ৰাপ্ত হোৱা কিৰণ শৰীৰটোৰ অংগে অংগে কলাই কলাই কোষে কোষে বিয়পাই দিছোঁ। মই আত্মা মোৰ স্বস্থান দুই ভুকুটিৰ মধ্যবিন্দুত স্থিত হৈ পৃথিৱীৰ চুকে কোণে থকা ৰোগী দুখী ভোগী যন্ত্ৰণাত কাতৰ হৈ থকা সকলো আত্মালৈ আৰু তমোপ্ৰধান প্ৰকৃতিলৈ শান্তিৰ কিৰণ শান্তিৰ প্ৰকম্পন বিলাই গৈছোঁ। গোটেই পৃথিৱী শান্তিৰ প্ৰকম্পনেৰে ভৰি পৰিছে। চাৰিওফালে শান্তি শান্তি শান্তি, কেৱল শান্তি। ওম শান্তি।